বোকাজান সমীয়া স্বাস্থ্য কেন্দ্ৰটোত NHM কৰ্মীয়ে ৰূপায়ণ কৰে কৰ্মবিৰতি। NHM কৰ্মচাৰীসকলে নিয়মীয়া কৰ্মচাৰীৰ সমানে কাম কৰে যদিও দৰমহাৰ ক্ষেত্ৰত বৈষম্যৰ বাবে মাহৰ শেষত পোৱা অতি ন্যূনতম দৰমহাৰে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ চৰকাৰক বাৰম্বাৰ দাবী আহ্বান জনাই আহিছে যদিও কোনো সঁহাৰি নোপোৱাত অতিষ্ঠ হৈ প্ৰতিবাদত বহে কৰ্মচাৰীসকল। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানৰ সমূহীয়া স্বাস্থ্য কেন্দ্ৰটো সদৌ অসম স্বাস্থ্য কাৰিকৰী কল্যাণ সন্থা NHM অসমে তেওঁলোকৰ দাবীসমূহক লৈ পালন কৰে কৰ্মবিৰতি। NHM কৰ্মীসকলে নিজ কৰ্মস্থলীতে প্ৰতিবাদ মুখৰ হৈ পৰে। আমাৰ দাবী মানিবই লাগিব, আমাৰ চাকৰ নিয়মীয়াকৰণ কৰক, সমকামৰ সমদৰমহাৰ মৰ্যাদা প্ৰদান কৰক, ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ পেঞ্চন ব্যৱস্থাকৰণ কৰক, সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা প্ৰদান কৰক ইত্যাদি দাবীৰে মুখৰ হৈ পৰে চিকিৎসালয়খনৰ চৌহদ। চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ পূৰণ নকৰিলে কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যি নিৰ্দেশনা জাৰি কৰিব সেইমতে আগুৱাই যাব বুলি NHM কৰ্মচাৰীসকলে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। বোকাজানৰ পৰা ত্ৰিদীপ গগৈ ৰিপৰ্টাৰ লাইভ অসম। আমি ইমান বছৰলৈকে কাম কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ হেমন্ত ডাঙৰীয়া মমা একো মানা নাই। কিন্তু আমি ইমান কাম কৰি থাকোঁ, চবৰ ৰেগুলাৰ ষ্টাফ যেনেকৈ কাম কৰে আমিও তেনেকাই কাম কৰোঁ। কিন্তু আমাৰ দুখটো আজিলৈকে আমাৰ মিনিষ্টাৰ সিহঁতে কোনো বুজি নাপালে। ইমান কষ্ট হয় আমাৰ, ইমান কম দৰমহাত আমি চলিব নোৱাৰোঁ। আজিকালি দিনৰ বস্তুৰ দামটো কিমান বাঢ়িছে, কিন্তু আমাৰ ইমানেই কষ্ট হৈছে, আমি মনৰ দুখত আমি পাৰা নাই কি কৰিম, এইটো কাৰণে আমি এইটো আন্দোলন কৰিব বাধ্য হৈছোঁ। এতিয়া আমি জানো আমাৰ কামবিলাক বহুত ভালকৈ হ'ব আৰু আমাৰ বিশ্বাস যে আমাৰ এইটো কাম হৈ যাব। চবৰ কাৰণে যেতিয়া জনসাধাৰণৰ কাৰণে যেতিয়া মামা কাম কৰিছে, এইটো কাৰণে আমাৰ কামবিলাকো হ'ব, এইটোৱে আমি ভাবিছোঁ মনতে। আমাৰ দাবীটো হ'ল যে আমি ইমান বছৰ হ'ল আমাৰ PFও নাই, তাৰপিছত দৰমহাটো ইমান কম দৰমহা আৰু 7 পেটো লাগে আমাৰ, আৰু পেঞ্চনো লাগে। কিন্তু এতিয়া মামা কি কৰিব আমি একো ভাবা নাই, এইটো আমি চব মামাৰ ওপৰতে এৰিছোঁ। এতিয়া যি হ'ব ভগৱান। আগন্তুক সময়ত আমি ভাবিছোঁ আৰু আমি কেন্দ্ৰীয় কমিটি যি কৰিব আমি সেইটো হিচাপতে কাম কৰি থাকিম। আমি জনসাধাৰণৰ কাৰণেও ভাবিছোঁ যে আমি কাম নকৰিলে মানুহবিলাকৰ ইমান কষ্ট হৈছে, কিন্তু আমি বাধ্য হৈছোঁ কি এইটো ষ্ট্ৰাইক কৰিবলৈ, উপায় নাই আৰু আমাৰ না। দৰমহাটো ৰেগুলাৰ হয়, সেইটো বাৰু আমি নকওঁ, সেইটো ঠিকেই আছে, কিন্তু বহুত কম। আমি যিমানখিনি কাম তাৰ ওপৰত আমাৰ দৰমহাটো একোৱেই নহয়। আমি এইটোৱে বিচাৰোঁ, ইকুৱেল পে' ইকুৱেল ৱাৰ্ক, ইমানেই আমাৰ লাগে। আমার দাবি we want ৰিপৰ্টাৰ লাইভ অসম।